স্বাগতম জনাইছো মহিমাক্ষী এতিয়াৰ পৰা আপুনি ড্ৰাইভিং লাইসেন্সক লৈ চিন্তা কৰিব নালাগে ড্ৰাইভিং লাইসেন্স অতি সহজে উলিয়াব পাৰিব আৰু আপুনি দ্বিতীয় কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই ড্ৰাইভিং লাইসেন্সৰ বাবে ৰাজ্যৰ যিকোনো সমষ্টিৰ পৰা আপুনি উলিয়াব পাৰিব ড্ৰাইভিং লাইসেন্স ইয়া ডাঙৰ খবৰ আহি পৰিছে আৰু যিসকলে প্ৰশিক্ষণ নোলোৱাকৈ ড্ৰাইভিং লাইসেন্স লাভ কৰিছিল সেইসকলৰ কিন্তু বিপদ নিশ্চিত প্ৰশিক্ষণ নোহোৱাকৈ যিসকলে লাইসেন্স লাভ কৰিছিল আৰু বহু নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপনো লাভ কৰিব লৈ আহিছো আপোনাৰ বাবে সবিশেষ তথ্য আৰু ড্ৰাইভিং লাইসেন্সক লৈ আপুনি এতিয়াৰ পৰা চিন্তা কৰিব নালাগে নতুন বছৰতে যানবাহনৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ লাইসেন্সক লৈ এই ডাঙৰ খবৰ আহিছে এতিয়াৰ পৰা অতি সহজে উলিয়াব পাৰিব ড্ৰাইভিং লাইসেন্স আপুনি অতি সহজে উলিয়াব পাৰিব কেনেদৰে উলিয়াব পাৰিব ক'ত উলিয়াব পাৰিব কি নথিপত্ৰ লাগিব আপোনাক লৈ আহিছো আপোনাৰ বাবে তথ্য দ্বিতীয় কাৰ্যালয়লৈ নোযোৱাকৈ আপুনি লাভ কৰিব ড্ৰাইভিং লাইসেন্স ৰাজ্যৰ প্ৰতিটো সমষ্টিতে থাকিব মটৰ ভেহিকল ইনষ্টিটিউট প্ৰতিটো সমষ্টিৰ পৰাই আপুনি লাভ কৰিব পাৰিব ড্ৰাইভিং লাইসেন্স আৰু এই ইনষ্টিটিউটৰ পৰাই আপুনি লাভ কৰিব ড্ৰাইভিং লাইসেন্স এই ড্ৰাইভিং লাইসেন্সক লৈ ডাঙৰ খবৰ আহি পৰিছে মটৰ ভেহিকল ইনষ্টিটিউট প্ৰিন্সিপাল জনে দিব এই বিশেষ লাইসেন্স অৰ্থাৎ ড্ৰাইভিং লাইসেন্সখন ইয়াৰ জৰিয়তে বহু নিবনুৱায়ো লাভ কৰিব কৰ্মসংস্থাপনো লাভ কৰিব বহু নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব আৰু এই চেণ্টাৰসমূহত গাড়ী চলোৱাৰ বাবে দিয়া হ'ব প্ৰশিক্ষণো দিয়া হ'ব গাড়ী চলোৱাৰ বাবে এই বিশেষ চেণ্টাৰসমূহত প্ৰশিক্ষণ দিয়া হ'ব উপযুক্তভাৱে প্ৰশিক্ষণ লাভ কৰাৰ পিছতে লাভ কৰিব আপুনিও ড্ৰাইভিং লাইসেন্স লাভ কৰিব যেতিয়া প্ৰশিক্ষণ লাভ কৰিব আৰু দ্বিতীয় সমানে মটৰ ভেহিকল ইনষ্টিটিউটৰ অধ্যক্ষ থাকিব ক্ষমতা থাকিব আৰু এই ড্ৰাইভিং লাইসেন্সক লৈ আহি পৰিছে ডাঙৰ খবৰ আহিছে এই ইনষ্টিটিউটসমূহক তদাৰক কৰিব ৰাজ্যৰ পৰিবহণ বিভাগে তদাৰক কৰিব আৰু আপুনিও প্ৰশিক্ষণৰ অবিহনে ড্ৰাইভিং লাইসেন্স লাভ কৰিছিল নেকি প্ৰশিক্ষণ নোলোৱাকৈ যদি কোনো লোকে ড্ৰাইভিং লাইসেন্স লাভ কৰে তেন্তে জগৰীয়া হ'ব সেই ইনষ্টিটিউটখন কেৱল এয়াই নহয় ইনষ্টিটিউটখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব পৰিবহণ বিভাগে গতিকে যিসকলে প্ৰশিক্ষণ নোলোৱাকৈ বা প্ৰশিক্ষণ লাভ নকৰাকৈ লাইসেন্স লাভ কৰিছিল সেইসকলৰ বিপদ নিশ্চিত পৰিবহণ নিগমৰ সৈতে হৈ থকা দুৰ্নীতি নিৰ্মূলৰ বাবে গ্ৰহণ কৰা হৈছে বিশেষ পদক্ষেপ নতুন বছৰতে যান-বাহন চলোৱাৰ অৰ্থাৎ যান-বাহনৰ লাইসেন্সক লৈ আহি পৰিছে ডাঙৰ খবৰ আহিছে আপুনিও যদি প্ৰশিক্ষণ নোলোৱাকৈ ড্ৰাইভিং লাইসেন্স লাভ কৰিছিল তেন্তে বিপদ অনিবাৰ্য ইনষ্টিটিউটখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব পৰিবহণ বিভাগে যিখন ইনষ্টিটিউটৰ পৰা আপুনি ড্ৰাইভিং লাইসেন্স লাভ কৰিছিল সেই ইনষ্টিটিউটখনৰো কিন্তু বিপদ নিশ্চিত হৈ পৰিব এয়া ড্ৰাইভিং লাইসেন্সক লৈ ডাঙৰ খবৰ আহি পৰিছে নতুন বছৰতে যান-বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে লাইসেন্সক লৈ এই বিশেষ খবৰ আহি পৰিছে এতিয়াৰ পৰা আপুনি অতি সহজে লাভ কৰিব পাৰিব ড্ৰাইভিং লাইসেন্স অতি সহজে লাভ কৰিব পাৰিব দ্বিতীয় কাৰ্যালয়লৈ আপুনি যোৱাৰ কোনো প্ৰয়োজন নাই দ্বিতীয় কাৰ্যালয়লৈ নোযোৱাকৈ আপুনি এই লাইসেন্স অৰ্থাৎ ড্ৰাইভিং লাইসেন্সখন লাভ কৰিব পাৰিব এয়া ৰাজ্যবাসীৰ বাবে অতি ভাল খবৰ আহি পৰিছে আপুনি কেইটামান মুহূৰ্তৰ ভিতৰতে লাভ কৰিব পাৰিব ড্ৰাইভিং লাইসেন্স আৰু প্ৰশিক্ষণ দিয়া হ'ব প্ৰশিক্ষণ দিয়াৰ পিছত আপুনি এই ড্ৰাইভিং লাইসেন্সখন লাভ কৰিব আৰু পূৰ্বতে যিসকলে প্ৰশিক্ষণৰ অবিহনে ড্ৰাইভিং লাইসেন্স লাভ কৰিছিল তেওঁলোকৰ কিন্তু বিপদ নিশ্চিত তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব যি ইনষ্টিটিউটৰ পৰা অৰ্থাৎ যি ইনষ্টিটিউটৰ পৰা তেওঁলোকে এই ড্ৰাইভিং লাইসেন্সখন লাভ কৰিছিল ইনষ্টিটিউটসমূহক তদাৰক কৰিব এতিয়াৰ পৰা ৰাজ্যৰ পৰিবহণ বিভাগে তদাৰক কৰিব আৰু প্ৰশিক্ষণ নোলোৱাকৈ যদি কোনো লোকে লাইসেন্স লাভ কৰে তেন্তে জগৰীয়া হ'ব সেই ইনষ্টিটিউটখনে জগৰীয়া হ'ব যিসকলে প্ৰশিক্ষণ নোলোৱাকৈ ড্ৰাইভিং লাইসেন্স লাভ কৰিছে কেৱল এয়াই নহয় ইনষ্টিটিউটখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব পৰিবহণ বিভাগে গতিকে এয়া ড্ৰাইভিং লাইসেন্সক লৈ ডাঙৰ খবৰ আহি পৰিছে আপুনি এতিয়াৰ পৰা দ্বিতীয় কাৰ্যালয়লৈ যাবলৈ কোনো প্ৰয়োজন নাই দ্বিতীয় কাৰ্যালয়লৈ নোযোৱাকৈ আপুনি লাভ কৰিব পাৰিব ড্ৰাইভিং লাইসেন্স অতি সহজে কম সময়ৰ ভিতৰতে আপুনি লাইসেন্স লাভ কৰিব পাৰিব এয়া নতুন বছৰতে আহি পৰিছে যান-বাহনৰ চালকসকলৰ বাবে অতি ডাঙৰ খবৰ ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰতো আমি এনকাৰেজ কৰিছো যাতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখন মটৰ ভেহিকল ইনষ্টিটিউট গঢ়ি উঠে আৰু মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপাল জনকে আমি দ্বিতীয়জনৰ হৈ লাইসেন্স দিয়াৰ অধিকাৰ দিব খুজিছো আৰু ই নিবনুৱা লোককো কৰ্মসংস্থাপন দিব আৰু 126টা যদি আমি ড্ৰাইভিং লাইসেন্স
ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ গঢ়ি তুলিব পাৰোঁ, লাইচেন্সখনো তাৰ প্ৰিন্সিপালজনে দিব, তেতিয়া আমি লাইচেন্স ল'বৰ কাৰণেও দ্বিতীয় অফিচত আহিব নালাগে। দ্বিতীয়ৰ পাৱাৰটো আমি সেই মটৰ ড্ৰাইভিং ইনষ্টিটিউটখনৰ প্ৰিন্সিপালক দিব খুজিছোঁ, যাতে লাইচেন্সটো প্ৰিন্সিপালজনে দিব পাৰে। আৰু মটৰ ড্ৰাইভিং ইনষ্টিটিউটখন ভাল কৰি চলি আছেনে নাই তাক চাবৰ কাৰণে পৰিবহণ বিভাগক আমি এটা ৰেগুলেটৰ কৰিব খুজিছোঁ, যাতে মাজে মাজে তেওঁলোকে সমীক্ষা কৰিব। আৰু কোনোবাই যদি ট্ৰায়েল নোহোৱাকৈ লাইচেন্স দিছে, নিশিকোৱাকৈ লাইচেন্স দিছে, সেই ইনষ্টিটিউটখনৰ লাইচেন্স তেওঁলোকে কেনচেল কৰিব পাৰিব। এই দিশতো আজি আমি আগবাঢ়ি গৈছোঁ, যাৰ ফলত পৰিবহণ নিগমৰ লগত জড়িত দুৰ্নীতি এক প্ৰকাৰ আমি আশা কৰিছোঁ অহা এবছৰ বা 1.5 বছৰৰ ভিতৰত আমি সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰিম। ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰতো আমি এনকাৰেজ কৰিছোঁ, যাতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখন মটৰ ভেহিকল ইনষ্টিটিউট গঢ়ি উঠে আৰু মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপালজনকে আমি দ্বিতীয়জনৰ হৈ লাইচেন্স দিয়াৰ অধিকাৰ দিব খুজিছোঁ। আৰু ই নিবনুৱা লোককো কৰ্মসংস্থাপন দিব। আৰু 126টা যদি আমি ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ গঢ়ি তুলিব পাৰোঁ, লাইচেন্সখনো তাৰ প্ৰিন্সিপালজনে দিব, তেতিয়া আমি লাইচেন্স ল'বৰ কাৰণেও দ্বিতীয় অফিচত আহিব নালাগে। দ্বিতীয়ৰ পাৱাৰটো আমি সেই মটৰ ড্ৰাইভিং ইনষ্টিটিউটখনৰ প্ৰিন্সিপালক দিব খুজিছোঁ, যাতে লাইচেন্সটো প্ৰিন্সিপালজনে দিব পাৰে। আৰু মটৰ ড্ৰাইভিং ইনষ্টিটিউটখন ভাল কৰি চলি আছেনে নাই তাক চাবৰ কাৰণে পৰিবহণ বিভাগক আমি এটা ৰেগুলেটৰ কৰিব খুজিছোঁ, যাতে মাজে মাজে তেওঁলোকে সমীক্ষা কৰিব। আৰু কোনোবাই যদি ট্ৰায়েল নোহোৱাকৈ লাইচেন্স দিছে, নিশিকোৱাকৈ লাইচেন্স দিছে, সেই ইনষ্টিটিউটখনৰ লাইচেন্স তেওঁলোকে কেনচেল কৰিব পাৰিব। এই দিশতো আজি আমি আগবাঢ়ি গৈছোঁ, যাৰ ফলত পৰিবহণ নিগমৰ লগত জড়িত দুৰ্নীতি এক প্ৰকাৰ আমি আশা কৰিছোঁ অহা এবছৰ বা 1.5 বছৰৰ ভিতৰত আমি সম্পূৰ্ণৰূপে নোহোৱা কৰিম।